নমস্কাৰ সকলোকে আৰু আপোনালোকক স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আৰু আজি ভিডিঅ'টোত মই এইফালে দেখিছেনে গামোচা লৈ আছোঁ আৰু চাদৰখনে মূৰত উৰণি লৈ আছোঁ, মানে একেবাৰে সম্পূৰ্ণ বোৱাৰী সাজেৰে। আৰু এতিয়া মই এইফালে চাহ বাকি আছোঁ। আৰু আজি আমাৰ ঘৰলৈ ভকত আহিছে আলহী স্বৰূপে, আৰু সেয়েহে আজি ভকতৰ কাৰণে যা যোগাৰ কৰি আছোঁ। যিহেতু ভকতৰ বাবে যা যোগাৰ কৰি আছোঁ, সেইকাৰণে গামোচাখনো লৈ আছোঁ আৰু উৰণিটো লৈ আছোঁ। আৰু আজি আমাৰ সৌভাগ্য, আজি আমি ভকত সেৱা কৰিবলৈ পাম। আৰু এইফালে চাহকাপ দি আহি লওঁ। আৰু এইফালে দেখিছেনে, আৰু পাকঘৰত যে কামত লাগিছোঁ, পাকঘৰ কামত লাগোঁতেও মই পিছে গামোচাখনে আৰু উৰণিটো এৰা নাই দেই। তেনেকৈ কামবোৰ কৰিবলৈ চেষ্টা কৰিছোঁ, কাৰণ আজি ভকতৰ কাৰণে আমাৰ ঘৰতে খোৱা বোৱাও যোগাৰ কৰিছোঁ। এইফালে কামত লাগি আছোঁ। আৰু এইফালে মোৰ ৰান্ধি হয়, মানে তেখেতলোকে ভাগত 1 অধ্যায়ো কৰিব। আৰু ভাগত অধ্যায় কৰাৰ পিছতে আমি বস্ত্ৰদান কৰিছিলোঁ। যিহেতু ভকত আহিছে আমাৰ ঘৰলৈ, আমাৰ কৰ্তব্য, সেই স্বৰূপে আমি বস্ত্ৰদানো কৰিলোঁ। আৰু আমি শ্যামলৰ হতুৱাই কৰাইছোঁ দেই, মানে বেটাৰ হতুৱাই কৰাইছোঁ। ভৱিষ্যত জীৱনলৈ নিজকে এজন ভাল ব্যক্তি হিচাপে গঢ় দিবলৈ হ'লে কেৱল কষ্ট কৰিলেই নহ'ব, আৰু তাত লাগিব জ্যেষ্ঠজনৰ আশীৰ্বাদ, ঈশ্বৰৰ কৃপা। সেয়েহে এইদৰে আমি ইয়াৰ যাতে মানে শ্যামলৰ যাতে ভগৱন্তৰ কৃপাও হয়, ভকতৰ আশীৰ্বাদো হয়, তাৰে আশাৰে এইদৰে তাৰ হতুৱাই আমি বস্ত্ৰদান কৰিবলৈ মানস কৰিলোঁ। এইফালে পাঠো সামৰিলে আৰু আমি বস্ত্ৰদানো কৰিলোঁ। তাৰ পাছতে যি সাঁজ সিদ্ধ ৰন্ধন কৰিছিলোঁ, সেই সাঁজ সিদ্ধ ভকতৰ বাবে আগবঢ়াওঁ বুলি আহিছোঁ। আৰু সামান্যকৈ কিবা এটা ৰন্ধন কৰিছোঁ দেই, মই ঘৰুৱাভাৱে যি পাৰোঁ তাকে আৰু বনাবলৈ চেষ্টা কৰিছোঁ। আৰু একেবাৰে নিৰামিষ, আজিকালি আমি ঘৰত একেবাৰে নিৰামিষ খাওঁ, মাছ মাংস একেবাৰে আমি ত্যাগ কৰিছোঁ। আৰু ভকতৰ বাবে সেই নিৰামিষেই আগবঢ়াইছোঁ, যদিও অতিথি তথাপিতো নিৰামিষ। আৰু এইদৰে ভকতে বৰ হেঁপাহেৰে খাই গ'ল, মোৰো ভাল লাগিলে। এইবাৰ ময়ো খাবলৈ আৰম্ভ কৰিছোঁ দেই। আৰু কি কি আছে মই ইয়াতে দেখাই গৈছোঁ। এইফালে চাটনি অকণমান আছে, সৰু আলু ভাজিছিলোঁ, পনীৰ আৰু বুট দাইলৰ বনাইছিলোঁ, অমিতাৰ সৈতে দালিকণ। আৰু এতিয়া ময়ো ভাতকেইটা খাই লওঁ, ভকতক দি ল'লোঁ যেতিয়া, এতিয়া ময়ো খাব পাৰিম। আৰু আজিৰ দিনটো খুব ভাল লাগিল। আজি চাগে খুব ভাগ্যৰ বলত আজিৰ দিনটো কেনেকৈ কৃপা হ'ল নাজানো, এইফালে ভকত সেৱা কৰিবলৈ পালোঁ। আজিৰ দিনটো পুণ্য হ'ল, যিহেতু ভকত সেৱা কৰিবলৈ পালোঁ। আৰু অৱশেষত তেওঁলোককো বিদায় দিলোঁ, সেৱা শুশ্ৰূষা কৰি যিমান পাৰিছোঁ আৰু নিজৰ ফালৰ পৰা। এইবাৰ আহিছোঁ মোৰ নিজৰ কামখিনি কৰিবলৈ দেই, মানে যিখিনি ঘৰুৱা কাম সেইখিনি প্ৰথমে বাচনৰ পৰাই আৰম্ভ কৰিছোঁ। আৰু আজি বহুত কাপোৰ ধোৱা হৈছিলে, যিহেতু কালি বেটাৰ পৰীক্ষাও শেষ হ'ল। তাৰ ইউনিফৰ্মৰ যিমান কাপোৰ আছিলে আটাইখিনি ধুলোঁ। লগতে কালি মানুহজনে অনুষ্ঠান এটা কৰি আহিলে, তেওঁ ধুতি গামোচা যিমানখিনি আছিলে আটাইখিনি ধুই মেলি দিলোঁ। আৰু আজি বতৰটো ভাল আছিলে, কাপোৰখিনিও শুকালে, সেয়েও ভাল লাগিছে। মানে দিনটো আজি বহুত ভালেৰে পাৰ কৰিছোঁ দেই মোৰ। আৰু ইয়াতে সকলোৰে পৰা বিদায় লৈছোঁ। আকৌ লগ পাম নতুন এটা ব্লগত। তেতিয়ালৈকে আপোনালোকে সকলোৱে ভালে কুশলে থাকক, আপোনালোকৰ দিনবোৰ ভাল হওক, মংগল হওক, তাৰে কামনা কৰি আজিলৈ আহিছোঁ। বাই বাই।